একমাত্ৰ আৰু একমাত্ৰ জুবিন দাৰ প্ৰতি অত্যন্ত ভাল পোৱা, য'ত আমাৰ কোনো মানে স্বাৰ্থ জড়িত নাই, কোনো পাৰ্টি নাই, ইয়াত কোনো পলিটিক্স নাই। সঁচা অন্তৰেৰে আমি আমাৰ যিখিনি আমাৰ সাঁচতীয়া ধন খৰচ কৰি আমি আমাৰ ড্ৰেছবিলাক নিজে সজাই আনিছোঁ। আজি এখন এনেকুৱা ছবি আমি উপভোগ কৰিব আহিছোঁ, য'ত জুবিন গাৰ্গৰ সকলোখিনি জীৱনৰ এৰি থৈ গৈছে, কিন্তু তেখেত ইমৰ্টেল। আমি নাভাবোঁ তেখেতৰ যে মৃত্যু হৈছে। আমি এই ছবিখনৰ মাজেৰে আমি এইটোৱে বিচাৰিছোঁ তেওঁক জীয়াই ৰাখিম। জয় জুবিন দা। এই মুহূৰ্তত আপোনালোকে দেখা গৈছে সকলোৱে মায়াবিনী পিন্ধিছে, যদি অকল এফাকে যদি মায়াবিনী ৰৈ ৰৈ বিনালেও আমি লেখি লৈ আহিছোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ ধন্যবাদ। ক'বতো ভাষাটো নাইয়ে, আহক সকলোৱে চাওঁ, একেলগে উপভোগ কৰোঁ। ভাষাটো নাই, আমি মানে এতিয়া চাবলৈ আহিছোঁহে, কি হৈছে কি হোৱা নাই এতিয়া আহিলে মানে চালেহে গম পাম আৰু। ধন্যবাদ। হয়, তাকে দাদাৰ স্মৃতি হেৰি ৰাখিবৰ কাৰণে আমি মানে গোটেইখিনি ড্ৰেছটো পিন্ধিছোঁ। মায়াবিনী হৈছে দাদাৰ খুব পচন্দৰ প্ৰিয় এটা সৃষ্টি আৰু সেইটো কাৰণে আমি মায়াবিনী লৈছোঁ। আৰু পিছপিনে আমি ৰৈ ৰৈ বিনালে আনিছোঁ তেখেতৰ জীৱনৰ শেষ ছবি কাৰণে, দুইটা আমি মিলাই আনিছোঁ। যি আমাৰ দৃশ্যাংক দেখাবলৈ মই অনুৰোধ জনাম সতীৰ্থ। আৰু এইদৰে দেখা গৈছে যি আচলতে প্ৰাণৰ শিল্পীজনক মেট্ৰিক ছবিগৃহত শ্ৰদ্ধাঞ্জলি জনাইছে, আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ মুহূৰ্তত যি আচলতে NRD গ্ৰুপ আৰু অসম লাইভ 24ৰ যি পদক্ষেপ আচলতে 5 লাখকৈ গছপুলি বিতৰণ, তাৰ মাজতে দেখা গৈছে, সমান্তৰালভাৱে দেখা গৈছে। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে, অনুৰাগীসকলে এইদৰে আচলতে যি আচলতে প্ৰাণৰ শিল্পীজনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে উপভোগ কৰিছে। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম, যিটো দেখা গৈছে। দাদা কিছু কথা পাতিম। ধন্যবাদ জনাইছোঁ। আৰু এইদৰে দেখা গৈছে যি আচলতে প্ৰাণৰ শিল্পীজনক আচলতে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাব, আৰু তেওঁৰ প্ৰিয় আচলতে যি শেষৰখন ছবি ৰৈ ৰৈ বিনালে চাবলৈ এইদৰে শিলদল ভাঙি অহা দেখা গৈছে বেলতলা স্থিত যি মেট্ৰিক ছবিগৃহ। আৰু মেট্ৰিক ছবিগৃহত 13টাকৈ দৰ্শনী ইতিমধ্যে ৰাজ্যবাসীৰ বাবে, চলচ্চিত্ৰ প্ৰেমীৰ বাবে, জুবিন অনুৰাগীৰ বাবে ইতিমধ্যে ব্যৱস্থা কৰিছে। আৰু মই এই মুহূৰ্তত পুনৰ জনাইছোঁ যি আচলতে 4:25 যোৱাৰ লগে লগে আজি প্ৰথম দৰ্শনী আৰম্ভ হৈছিল। 4:25 যোৱাৰ পুৱাৰে পৰা এই দৰ্শনীকে ধৰি 319 জন আচলতে প্ৰেমীয়ে ইতিমধ্যে একেলগে আচলতে চিনেমাখন উপভোগ কৰিব পাৰিছে। আৰু এইদৰে মই পুনৰ দেখাইছোঁ সমগ্ৰ পৰিৱেশ এই যি NRD গ্ৰুপ আৰু NRD গ্ৰুপৰ আচলতে যি বৃহৎ পদক্ষেপ, আৰু অসম লাইভ 24ৰ যি আচলতে বৃহৎ পদক্ষেপ, জুবিন গাৰ্গৰ সোঁৱৰণিত 5 লাখকৈ গছপুলি বিতৰণ। আৰু গছপুলিৰ বিতৰণৰ ক্ষেত্ৰত ইতিমধ্যে মই দৃশ্যাংশ দেখাবলৈ মই অনুৰোধ জনাম। এইদৰে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে, গছপুলিলৈ শ্ৰদ্ধাঞ্জলি জনাইছে, আৰু প্ৰাণৰ শিল্পীজনক শেষবাৰৰ বাবে সোঁৱৰণ দিছে। মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, মানে থাকিব মন নাযায়, জীয়াই থাকিব মন নাই, তেখেতৰ ন্যায় লাগে। ন্যায়ৰ কাৰণে আমি পাগল হৈ গৈছোঁ। কেতিয়া ন্যায় দিব এইটোৱে আমাক লাগে, অন্য নালাগে। কোনে মাৰিছে, কিয় মাৰিছে, ইমান ভাল এজন মহাপুৰুষ, আমাক ন্যায় লাগিব। ধন্যবাদ জনাইছোঁ। আৰু এইদৰে আমি দেখাইছোঁ, পোনপটীয়া সম্প্ৰচাৰ দেখাইছোঁ। এইদৰে দেখা গৈছে যি আচলতে NRD তথা অসম লাইভ 24ৰ যি বৃহৎ পদক্ষেপ, জুবিন গাৰ্গৰ প্ৰাণৰ শিল্পীজনৰ সোঁৱৰণত 5 লাখকৈ যি গছপুলি বিতৰণ। আৰু লগতে সমান্তৰালভাৱে দেখা গৈছে বেলতলা স্থিত যি মেট্ৰিক ছবিগৃহত 13টাকৈ দৰ্শনী আজি উপলব্ধ হৈছে চলচ্চিত্ৰ প্ৰেমী তথা জুবিন অনুৰাগীৰ বাবে।